যোৱাকালি গৈছিলোঁ উত্তৰ গুৱাহাটীত থকা দৌল গোবিন্দ মন্দিৰলৈ। সৰু ছোৱালীজনী হয় এখন শৰাই আৰু লগতে এক থোক ফল আগবঢ়াই থৈছিলোঁ। সেই দিবলৈ গৈছিলোঁ, ভাবিছিলোঁ ভাদৰ মাহতে গৈ দি আহোঁ, যিহেতুকে এই ভাদৰ মাহটো কৃষ্ণৰ জন্মৰ মাহ নহয় জানো। সেয়েহে আমি গোটেইকেইটা এনেদৰে গ'লোঁ, যিহেতুকে ছোৱালীও ষ্টাডি লিভ দিছে, ভাবিলোঁ এতিয়াই দি আহোঁ, নহ'লে পাছত আৰু যোৱা নহ'ব, কাৰণ তাই পৰীক্ষা শেষ হোৱালে আৰু ভাদৰ মাহো শেষ হ'ব। গৈ পালোঁগৈ, চাকি বন্তি ল'লোঁ। প্ৰথমতে গণেশ বাবাক চাকি জ্বলালোঁ, পূজা কৰিলোঁ। আৰু ইছুৰ দেখিছেনে, তাই প্ৰথমতে গৰু কেইটামান দেখিলে, সেইকেইটা দেখি ভয়, চাওকচোন তাই মুখখনে নোলোৱা হ'ল। তাৰ পাছতে গণেশ বাবা ইয়াত ধুনীয়াকৈ চাকি বন্তি দি পূজা কৰিলোঁ। এতিয়া গ'লোঁ ভিতৰলৈ, দৌল গোবিন্দ মন্দিৰৰ এয়া ভিতৰলৈ গৈ আছোঁ। আৰু পৰিৱেশটো ইমান ধুনীয়া নহয় মন্দিৰ ভাগৰ, কি ক'ম। তাই স্কুলখন যিহেতুকে সেইফালে গ'লে কিন্তু ইয়ালৈ যোৱাই যায় মন্দিৰ ভাগলৈ। এতিয়া গৈ পেলাই ভিতৰত পালোঁগৈ, পাই এয়া ধুনীয়াকৈ সেৱা কৰিলোঁ। আৰু ভিতৰত কিন্তু ভিডিঅ' ফটোৰ এলাও নাই। আৰু লগতে এয়া প্ৰসাদ আৰু ভোগ ল'লোঁ। ইয়াত কিন্তু আনলিমিটেড, যিমান ভোগ প্ৰসাদ খাব পাৰে। আৰু এতিয়াহে ইছু অকণমান মনটো ভাল হৈছে, ভয়টো ভাঙিছে, তাই খেলিবলৈ লৈছে। পূজা কৰি হ'ল, বাহিৰ ফিল্ডখনতে এনেদৰে গোটেইকেইটাই অকণমান খেলিলে, এহেঁত দুটাই আৰু দৌৰা দৌৰি কৰি খেলা হোৱাৰ পাছতে আমি ঘৰলৈ বুলি উভতিলোঁ। আৰু আজিও চাওকচোন, গাড়ীত তাই ছিটত বহিবলৈ জেগাই নাপালে, ক'ৰ চুকটোত বহিছেগৈ দেখিছেনে, ইমান দুষ্ট। আহি আকৌ উত্তৰ গুৱাহাটীতে এখন হোটেলত এয়া চাহ পৰঠা এনেদৰে বোলো নাস্তাটো বাহিৰতে কৰি যাওঁ বুলি খাই আহিলোঁ।